কলকাতাত মহিলা চিকিৎসকক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বিৰুদ্ধে দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। আজি মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত মৰাণ মহাবিদ্যালয়ত চিকিৎসকগৰাকীৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰাৰ লগতে নাৰী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গণস্বাক্ষৰ অভিযান কৰা হয়। চিকিৎসকগৰাকীৰ ন্যায় কামনা কৰি প্ৰাৰ্থনা জনায় শিক্ষক শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলে। বেটি বচাও বেটি পঢ়াও কেৱল এয়া শ্লোগানতে সীমাবদ্ধ নাৰাখি নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ আহ্বান জনালে মৰাণ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সমাজে। আজি মৰাণ মহাবিদ্যালয়ত 2023-24 বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত চিকিৎসক ডক্টৰ মৌমিতা দেৱনাথৰ ন্যায়ৰ কামনাৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু নাৰী সুৰক্ষাৰ দাবীত গণস্বাক্ষৰ অভিযানৰ লগতে তেখেতৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। তেখেতৰ আত্মাৰ চিৰসদ্গতি কামনা কৰিছোঁ। আমি নাৰী সুৰক্ষিত নহয় নি? আমি যি দেখিছোঁ আমাৰ চাৰিওফালে, যিবিলাক আমি দেখিছোঁ চাৰিওফালে দেখি আমি অনুভৱ কৰিছোঁ যে আজিৰ দিনত নাৰী সুৰক্ষিত নহয়। যিমানে আমি ভাবিছোঁ যে নাৰীসকল স্বাধীনতা লাভ কৰিছোঁ, কিন্তু এনেকুৱা ধৰণৰ যিবিলাক ঘটনা বা কাণ্ড কাৰখানা আমি দেখিছোঁ, আমি নিজকে অনুভৱ কৰিছোঁ যে নাৰী সুৰক্ষিত নহয়। যাতে আমি সকলোকে অনুৰোধ জনাইছোঁ যে নাৰী আমাৰ সুৰক্ষিত হওক, আমি ভাল ধৰণে কাম কৰিব পাৰোঁ আৰু নিজৰ যিখিনি আমি মনত ভাবি ৰখা আমাৰ যিমানবিলাক নাৰী আছে সেইসকলে যিখিনি মনৰ সপোন ভাবিছে সেইখিনি বাস্তৱ পৰিণত কৰিবৰ কাৰণে তেওঁলোকৰ সুৰক্ষাটো অতি জৰুৰী। সেইকাৰণে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰক বা ৰাজ্য চৰকাৰ বা কেন্দ্ৰ চৰকাৰক কিবা আহ্বান জনাব? আমি আহ্বান জনাইছোঁ যে তেখেতলোকে যেন এনেকুৱা ধৰণৰ এটা ব্যৱস্থা কৰক, যি ব্যৱস্থাই আমি নাৰীখিনি গোটেইখিনি সুৰক্ষিত হওক। আমি নাৰীসকলে আমাৰ নিজৰ কলেজ নিজৰ যি আমি চাকৰি কৰোঁ, চাকৰি কৰাৰ ক্ষেত্ৰত যাতে সুৰক্ষিত হওঁ আৰু চাৰিওফালে চিকিৎসকে যদি আমাৰ সুৰক্ষিত কৰিব নোৱাৰোঁ, তেখেতলোকে আমাৰ প্ৰাণৰ দায়িনী, তেওঁলোকে আমাক আমাৰ জীৱন বচাব খোজে, তেওঁলোকক সুৰক্ষিত কৰাৰ লগতে আমাৰ সকলো নাৰী সমাজকে যাতে সুৰক্ষিত কৰে তাৰে আহ্বান জনাইছোঁ। যি মমিতা দেৱনাথৰ যি কলকাতাত নৃশংস হত্যাকাণ্ড হ'ল ধৰ্ষণ কৰি, সেই ক্ষেত্ৰত তেখেতৰ আজি আত্মাৰ সদ্গতিৰ বাবে আমি শ্ৰদ্ধাঞ্জলিৰ লগতে গণস্বাক্ষৰ অভিযান আৰম্ভ কৰিছোঁ। লগতে আমি ভাৰত চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে দুখীয়া কঠোৰ শাস্তি পাওক, তাই কামনা কৰিছোঁ। লগতে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ লগতে সমূহ শিক্ষাগুৰু ছাত্ৰ ছাত্ৰীসকলৰ এক দাবী এয়ে যে দুখীয়ে উচিত শাস্তি পাওক। ধন্যবাদ। হয়, আজি মৰাণ মহাবিদ্যালয় 2023-24 বৰ্ষৰ ছাত্ৰ একতা সভাৰ উদ্যোগত কলকাতাত হোৱা আজি নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ডৰ বলি হোৱা ডক্টৰ মৌমিতা দেৱনাথৰ বাবে আমি মৰাণ মহাবিদ্যালয়ৰ বাকৰিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। লগতে নাৰী সুৰক্ষাৰ ক্ষেত্ৰত এক গণস্বাক্ষৰ অভিযানো আমি আৰম্ভ কৰিছোঁ। আমি বিচাৰোঁ ডক্টৰ মৌমিতা দেৱনাথে ন্যায় পাওক। তেওঁৰ লগত যি নৃশংস ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হ'ল, তাৰ বাবে আমি কেৱল এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰি ইমানতে আমি সমাপ্ত কৰিলে নহ'ব। আমি প্ৰত্যেকগৰাকী নাৰী যাতে সুৰক্ষিত হৈ থাকোঁ, প্ৰত্যেকগৰাকী নাৰীয়ে যিদৰে স্বাৱলম্বী হ'বৰ বাবে সৰুৰে পৰাই কষ্ট কৰিছে, তেওঁলোকৰ মাক দেউতাকে যিদৰে তেওঁক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত সহায় কৰিছে, ঠিক সেইদৰে প্ৰত্যেকগৰাকী নাৰী যাতে সুৰক্ষিত হৈ থাকক। আমাৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা প্ৰত্যেকগৰাকী ছাত্ৰীৰ লগতে যি কৰ্মৰত প্ৰত্যেকগৰাকী শিক্ষক শিক্ষয়িত্ৰী, সেয়া পুৰুষেই হওক বা সেয়া নাৰীয়ে হওক, প্ৰত্যেকজনেই যাতে সুৰক্ষিত হৈ থাকে, তাকে আমি বিচাৰোঁ। আজিৰ সমাজত কেৱল আমি বেটি বচাও বেটি পঢ়াও এই ধাৰণাটো মানি চলিলেই নহ'ব। আমি সেই অনুযায়ী আমি ছাত্ৰসকলকো বা পুৰুষসকলকো শিক্ষিত কৰি তুলিব লাগিব, যাতে নাৰীক তেওঁলোকে এক সুৰক্ষিত দৃষ্টিভংগীৰে চাবলৈ আৰম্ভ কৰে, নাৰীৰ প্ৰতি তেওঁলোকে সন্মান প্ৰদৰ্শন কৰে। কাৰণ এগৰাকী শিক্ষক তেওঁ কৰ্মৰত অৱস্থাতে যদি তেওঁ এনেকুৱা নৃশংসভাৱে ধৰ্ষিত হ'ব লগা হয়, আমি মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা প্ৰত্যেকগৰাকী ছাত্ৰী আমি নিজকে সুৰক্ষিত বুলি অনুভৱ নকৰোঁ। সেয়েহে আমি ভাৰত চৰকাৰলৈ অনুৰোধ জনাম। আমি ভাৰত চৰকাৰলৈ দাবী হিচাপে আমি মৰাণ মহাবিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। গণস্বাক্ষৰ সংলগ্ন হৈ আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম, যাতে ডক্টৰ মৌমিতা দেৱনাথে উচিত ন্যায় পাওক, তেওঁক দোষীক কঠোৰ শাস্তি প্ৰদান কৰক আৰু ভৱিষ্যতে যাতে এনেকুৱা ধৰ্ষণ কাণ্ডক আমি সাধাৰণ ৰূপত চাবলৈ সকলোৱে ভয় কৰোঁ। প্ৰত্যেকগৰাকী ধৰ্ষণকাৰীয়ে যাতে ভৱিষ্যত দিনত এনেকুৱা ধৰ্ষণ কাণ্ড কৰি তুলিবলৈ তেওঁলোকে যাতে ভয় কৰে, ভাৰতবৰ্ষতে ধৰ্ষণমুক্ত হৈ উঠক, তাৰে আমি কামনা কৰিছোঁ। ধন্যবাদ।